মহিলাক গছত হাত ভৰি বান্ধি প্ৰহাৰ 10 পাখণ্ডৰ মৰেল পুলিচিঙৰ নামত নিৰ্দোষীক হাৰাশাস্তি কৰাৰ অভিযোগ দিনে নিশাই পুলিচে কৰিছে হাৰাশাস্তি ব্যৱসায় বাণিজ্যত ব্যাঘাত তদন্তৰ দাবী প্ৰসংগ দলগাঁৱৰ পানবাৰীত মৰেল পুলিচিঙৰ ঘটনা মহিলাক গছত হাত ভৰি বান্ধি প্ৰহাৰ 10 পাখণ্ডৰ সেই মৰেল পুলিচিঙৰ নামত নিৰ্দোষীক হাৰাশাস্তি কৰাৰ অভিযোগ বাহাৰুল ইছলামৰ ঘটনাৰ সময়ত ৰাজ্যৰ বাহিৰত থকা ব্যক্তিৰ নামত দাখিল কৰিছে গোচৰ থানাত দাখিল ফ্লাইটৰ টিকেট বোৰ্ডিং পাছ দিনে নিশাই এতিয়া পুলিচে কৰিছে হাৰাশাস্তি ব্যৱসায় বাণিজ্যত হৈছে ব্যাঘাত যাৰ বাবে এতিয়া উঠিছে তদন্তৰ দাবী কিছুদিন পূৰ্বে দলগাঁৱৰ পানবাৰীৰ মৌচিতা গছৰকুৰ গাঁৱত সংঘটিত হৈছিল মৰেল পুলিচিঙৰ ঘটনা নজমুল হক বাহাৰুল ইছলাম মুন্নাছ আলীসহ 10 জনৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ বিভিন্ন সংবাদ মাধ্যমত সবিস্তাৰে সম্প্ৰচাৰ কৰিছিল সেই বাতৰিৰ পিছতে ঘটনাৰ মূল অভিযুক্ত নজমুল হকক জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে কিন্তু এজাহাৰৰ তালিকাত থকা বাহাৰুল ইছলাম ঘটনাৰ সময়ত আছিল দিল্লীত আৰক্ষীৰ হাৰাশাস্তিত সংবাদ মাধ্যমৰ আগত এনেদৰে দেখুৱালে ফ্লাইটৰ টিকট আৰু বোৰ্ডিং পাছ নিৰ্দোষীৰ নামত এজাহাৰ দিয়াৰ অভিযোগ তুলিছে পানবাৰী গছৰগুৰ গাঁৱৰ এগৰাকী বাহাৰুল ইছলামে উল্লেখ্য যে চলিত মাহৰ 2 তাৰিখে সংঘটিত হৈছিল এই মৰেল পুলিচিঙৰ ঘটনা আৰু টিকট অনুযায়ী সেই দিনটোত ব্যক্তিগৰাকী আছিল দিল্লীত আৰু 3 তাৰিখে নিজৰ বাসগৃহলৈ উভতি আহে সম্প্ৰতি মানসিকভাৱে ভাঙি পৰিছে বাহাৰুল ইছলাম কিয়নো দিনে নিশাই পুলিচে কৰিছে হাৰাশাস্তি যাৰ ফলত ব্যাঘাত জন্মিছে ব্যৱসায় বাণিজ্যত বাহাৰুল ইছলামৰ দাবী ঘটনাত জড়িত অভিযুক্তক কঠোৰ শাস্তি দিয়ক তাত মোৰ আপত্তি নাই কিন্তু নিৰ্দোষীক হাৰাশাস্তি নকৰিব আৰু এনেদৰে এতিয়া তদন্তৰ দাবী তুলিছে বাহাৰুল ইছলামে মোৰ নাম বাহাৰুল ইছলাম গাঁও মৌচিতা গছৰগুৰ ঘটনাটো হ'ল মানে 2 তাৰিখত সন্ধিয়া 6 মান বজাত মোৰ ঘৰৰ সন্মুখত এটা মাৰপিটৰ ঘটনা উভয় পক্ষে মাৰপিটৰ ঘটনা হেতু মানে হেদিনা মই দিল্লীত আছিলোঁ তাৰপিছত দিল্লীৰ পৰা মই 3 তাৰিখত ঘৰত আহি গম পাওঁ যে উভয় পক্ষে মাৰপিট হৈছে এজাহাৰত প্ৰথম পক্ষে মানে এজাহাৰত মোৰ নামটো সাঙৰিছে এজাহাৰত মোৰ নাম আহিছে সেইটোৱে মই তাৰপিছত আপোনাৰ কেনেকুৱা অসুবিধা হৈছে অসুবিধা মানে মানসিকভাৱে অশান্তি পাইছোঁ ঘৰত পুলিচ আহে বিচাৰি থাকে সেইটো কাৰণে মানে দৰং আৰক্ষীক পৰিয়ালৰ অসুবিধা হৈছে ঘৰত থাকিব পৰা নাই ব্যৱসায়তো ব্যাঘাত জন্মাইছে মই সেইদিনা দিল্লীত আছিলোঁ মোৰ তাত টিকেট আছে বোৰ্ডিং পাছ আছে মই সেইদিনা ঘৰত নাছিলোঁ মই নিৰ্দোষী সেইটোৱে দৰং আৰক্ষীক মই অনুৰোধ জনাওঁ যে দোষীক শাস্তি দিয়ক মোৰ আপত্তি নাই আৰু মই নিৰ্দোষীক মানে হাৰাশাস্তি দিয়াটো ময়ো মানে মানসিকভাৱে অশান্তি হৈছোঁ দলগাঁৱৰ পৰা আনোৱাৰ হুছেইনৰ ৰিপৰ্ট নিউজ 8 আছাম ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ মেচিন বাইক ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী